Good morning. মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনি মগু ধুনীয়াকৈ গাজি ওলাই আছে চাওক। আচলতে ৰাতিপুৱা স্কুললৈ যাওঁতে আজি মই মগুখিনি তিয়াই থৈ গৈছিলোঁ আৰু সন্ধিয়া টুকি থৈছিলোঁ আৰু ৰাতি শুবলৈ যাওঁতে মই এনেকৈ টাৱেল এখনে ঢাকি থৈছিলোঁ আৰু ৰাতিপুৱা চাওক ইমান ধুনীয়াকৈ গাজি ওলাই আছে। আজি টিফিনত মই গাজি মগুৰ চিলা বনাম। কেইটামান গাজি মগু লৈছোঁ, বেছি নহয় আৰু মই কমকৈ বনাম যিহেতু 3 মুঠিমান লৈছোঁ। লগতে আদা, পিঁয়াজ আৰু 2 চামুচমান বেচন দিছোঁ। এইখিনি আকৌ ঠাণ্ডা পানীহে দেই, গৰম পানী নহয়। আৰু মিক্সিত ভালকৈ মই বাতি ল'লোঁ। ফ্ৰাই পেন এখনত অকণমান কুকিং অইল দিলোঁ আৰু সৰু সৰুকৈ কেইটামান চিলা বনাম। আচলতে স্কুলত চাহৰ লগত খাবলৈ নিওঁ। 2:30 বজাত যিহেতু পাওঁহিয়ে, ধুনীয়াকৈ ভাতটো খাব পাৰোঁ। সেইকাৰণে হেভি টিফিন আজিকালি নিনিলেও হয়, কাৰণ আজিকালি সোনকালে স্কুল সোনকালেও ছুটি হয়, ঘৰত ধুনীয়াকৈ ভাত সাজ খাব পাৰোঁ। আৰু মই বিট এটা লৈ লৈছোঁ। এইটোৱে শেষ বিট আৰু শেষ হৈ গ'ল। মই ডিটক্স ৱাটাৰ বনাম আৰু ইলুটি শিলুটি কৰি দিলোঁ। ঢাকি পেলাই মোৰ চিলা হৈয়ে গ'ল। কেইটামান এনেকৈ সৰুকৈ বনাম আৰু এটা অন্তৰিষ হ'লে অকণমান বেলেগকৈ বনাই দিম। আৰু বিটটো চাওক, যেতিয়া মই কাটোঁ বিট মানে এটুকুৰা কাটোঁ, তেতিয়া মই বাকলিহঁতে কাটোঁ। ভালকৈ ধুই লৈছোঁ, কাৰণ যদি আগতেই গোটেই বিটটোৰ বাকলি গুচাই থোৱা থাকে পিছলৈ ৰংটো বেয়া হৈ যায়, ক'লা নিচিনা পৰি যায়। সেইকাৰণে ফ্ৰেছ হৈ থাকিবলৈ মই এচকল কাটি লওঁ। আৰু এখন যে ডাঙৰকৈ মেলি ল'লোঁ, তাৰ ওপৰত অকণমান টমেটো কেটচাপ দিছোঁ, কৰ্ণ দিছোঁ, চুইট কৰ্ণ, আৰু অকণমান চীজ গ্ৰেট কৰি দিছোঁ। সি উলিয়াই পেলাই খাব আৰু মই এনেকৈ এৰি থৈ গুচি গৈছোঁ, তাক লৈ খাবলৈ ক'ম। আৰু লুটি দিব নালাগে, ঢাক মাৰি দিলে হৈ যাব। গাজৰ, নেমু আৰু বিট কাটিলোঁ আৰু আদা দিছোঁ। এইখিনি চালাড বেছ মোৰ ডিটক্স ৱাটাৰ হৈ গ'ল আৰু এয়া টিফিনো হৈ গ'ল। আমি 6জনীৰ মাজত ভাগ কৰোঁ, কেইবাবিধো হয়গৈ আল্টিমেটলি চাহৰ লগত খাবলৈ, জানেনে? ইজনীয়ে অকণমান সিজনীয়ে অকণমান, এনেকৈ ভালো লাগে। আৰু ইমান যে গৰম, মই কুৰ্তি এটাই পিন্ধি গৈছোঁ এইকেইদিন সদায়, মানে একদম পাতল মাতল চাই। খোজকাঢ়িবলৈ ওলাওঁতেই এয়া ঘামিছোঁ আৰু খোজকাঢ়োঁতে কিমান ঘামিম ঠিকেই নাই। সেইকাৰণে আজি জোতা পিন্ধা নাই। জোতা পিন্ধিলে মূৰলৈকে গৰম উঠে। জোতা পিন্ধিলে খোজকাঢ়িবলৈ কমফৰ্ট হয়, কিন্তু ইমানেই ঘামো নহয়, গৰমটো বেছি উঠি যায়। সেইকাৰণে কমফৰ্ট এযোৰ চেণ্ডেল পিন্ধি লৈছোঁ আৰু ষ্টাৰ্ট কৰোঁ, কাৰণ ৰাতিপুৱাটো সময়ে নহয়। গতিকে মই মোৰ চেষ্টা অব্যাহত ৰাখিছোঁ। এতিয়া 7টা বাজিছে, খোজকাঢ়িবলৈ যাওঁ। 20 মিনিট হৈ গ'ল আৰু মোৰ অৱস্থা চাওক, পুৰা ঘামি গৈছোঁ। ইয়াৰ পিছতে গৈ এক্সাৰচাইজ কৰিম। সাতটা বজাত আৰম্ভ কৰিছিলোঁ খোজকাঢ়িবলৈ। আধা ঘণ্টা খোজকাঢ়িলোঁ আৰু আধা ঘণ্টা এক্সাৰচাইজ কৰিলোঁ। এতিয়া মই গা নুধোঁ, এইটো ড্ৰেছেই মই অকণমান ডাষ্টিং কৰি ল'ম, কাৰণ আটলাণ্টাৰ সেইখিনি পিৰিয়ডছ হৈ আছে। তাইও মানে ঘৰত বেছিকৈ কাম কৰিবলৈ মন যোৱা নাই। তাই পিৰিয়ডছ হ'লে জানেই অকণমান তাই গাটো বেয়া হৈ যায়। সেইকাৰণে এই দুদিন মানে আহি পেলাইহে মই ঘৰ চাফা কৰিছিলোঁ। তাই ঘৰত থাকিলে মোৰ বহুতখিনি সুবিধা হয়। দুপৰীয়াও অকণমান খোৱাটো চাই দিব পাৰে বা তেনেকুৱা। বেছিকৈ কাম কৰিব পৰা নাই। এতিয়া অকণমান ডাষ্টিং কৰোঁ। ডাষ্টিং কৰিবলৈ মানে ৰাতিপুৱা একদম সময় নাপাওঁ। আৰু আমাৰ গোটেই ঘৰটো চাৰিওকাষে ৰাস্তাটো কেনেকুৱা যে ধূলি হয় নহয়, ভাবিব নোৱাৰে। আৰু চাউণ্ডটো চাগে বেয়া পাইছে আপোনালোকে। মই ফেনখন চলাই লৈছোঁ দেই, ফেনখন অফ কৰি নোৱাৰোঁ আৰু, একদম মানে গা চা বেয়া হৈ যাব। এতিয়া গা ধোৱা আগতেই ডাষ্টিং কৰিম, মুখ হাতকেইটা ধুম, খানা বনাম, তাৰপিছতহে মই কিন্তু গা ধুম, কাৰণ বনাবলৈ গ'লে আকৌ ঘামি যাম।
মই সৰিয়হ কেইটামান তিয়াই থৈছিলোঁ, প্ৰায় 10 মিনিটমানহে তিয়াইছোঁ। একেবাৰে মিহি সৰিয়হটো, মন কৰকচোন, বজাৰত দুটা সৰিয়হ পায়, এটা ডাঙৰ এটা সৰু। এই মিহিটো কিনিব, খোলাকৈ পায়। এইটো তিতা নহয়, একেবাৰে তিতা নহয়, ক্ৰিমি টেক্সাৰ এটা আহে, খাবলৈও একদম ক্ৰীমৰ নিচিনা লাগে। এয়া দেখিলেই ভালকৈ মিহিকৈ বাতি ল'লোঁ, খুব মিহিকৈ বাতিব লাগে। তাত নিমখ, মান ধনিয়া, কেঁচা জলকীয়া আৰু অকণমান সৰিয়হৰ তেল দিছোঁ। আৰু মন কৰকচোন, সৰিয়হটো মই কিমান মিহিকৈ বাতিছোঁ, পানী দি মিহিকৈ বাতিব। অকণমান খৰচীয়া নিচিনা দেখিলে আকৌ পানী দিব, তেনেকৈ কেইবাবাৰো পানী দি বাতিলে এনেকুৱা মিহি হৈ যাব। অকণমান বিলাহী দিছোঁ আৰু অকণমান কেঁচা তেল দিছোঁ। ইমান গৰমত জুইৰ ওচৰত, গেছৰ ওচৰত বহি মাছ ভাজি আঞ্জা বনাবলৈ ধৈৰ্য নাই আৰু দেই। সেইকাৰণে কেৰাহীতে পানী উতলাই থ'লোঁ, এইখিনি কৰোঁ মানে, আৰু বাতিটো দি টিফিনটো দি চৰিয়াতে ঢাকি থৈছোঁ। লগতে 2 পিচ এয়াৰ ফ্ৰাই কৰিম। এইটো আকৌ আটলাণ্টাই কৰিছে। অকণমান জলকীয়া গুড়ি, হালধি, নিমখ ভালকৈ সানি লৈছে, আৰু দৈ 2 চামুচ দিব বোলে। এয়া চাওক, ভালকৈ মানে ফেটি পেলাই 2 চামুচ দৈ দিছে। এইটো আকৌ অপশ্যনেল, আপোনালোকে নেমু চেপিও দিব পাৰে দেই। আৰু এয়া ভালকৈ সানি লৈছে, আৰু 2 পিচ তাই ক'লে বোলে মোৰ চৰচৰি মানে ৰাতি সৰিয়হ খাবলৈ মন নাই, গতিকে মোক এয়াৰ ফ্ৰাই কৰি দিবা। আৰু এইটো অইল স্প্ৰেটো মই মিছোৰ পৰা কিনিছিলোঁ, 2 বছৰমান হ'ল কিনা। যদি কিনে বাৰু মই লিংক দি দিম। আৰু এয়া এয়াৰ ফ্ৰাই কৰিছোঁ, ফিছ মুডত দিছোঁ। এইটো ডুৱেল কুক হয়, কিন্তু মই এটা ছাইডেই বনাইছোঁ। 18 মিনিট টাইম দেখাইছে, 18 মিনিটত হৈ যাব। এফালে মাছো হৈ গ'ল মই টিফিনটো খুলি পেলাই এনেকৈ চেক কৰি চাইছোঁ, ধুনীয়াকৈ সিজিছে। এয়া চব দিনৰ দাইল আছে আমাৰ ঘৰত, গতিকে এয়া হৈ যাব। গৰমত এনেকৈয়ে পাল মৰা, মানে বিশেষ একো বনোৱা নাই আৰু প্লেটখনত মই 2 বিধ মাছেই দি সজাই দেখাইছোঁ। ৰেচিপিকেইটা কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'য়ে।